वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 12 মাঘ দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 26 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 6 মাঘ আৰু মোং 25 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:11:20 সূৰ্যাস্ত সন্ধ্যা 4:55:51 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি, ৰাতি 8:55:12 আজিৰ নক্ষত্ৰ হ'ল জ্যেষ্ঠা নক্ষত্ৰ, দিনৰ 8:26:12 আৰু আজিৰ যুগ হ'ল ব্যাঘাত যুগ, ৰাতি 3:33:42 পৰ্যন্ত। আজিৰ কৰণ হ'ল কৌলৱকৰণ। ব্যাঘাত যুগত জন্ম জাতক হঠাৎ কষ্টৰ সন্মুখীন হ'ব পাৰে, কাৰণ হঠাতে সকলোখিনি তেওঁ বিচাৰে, কিন্তু জাতক সৰ্বাজ্ঞ, সকলোৰে মান্য, সৰ্বকাৰ্যে পাৰ্গত আৰু লোকখ্যাতও হয়। অশুভ যুগ, গতিকে শুভ কাৰ্যৰ ক্ষেত্ৰত বৰ্জন কৰক এই ব্যাঘাত যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মকৰ ৰাশিত, মংগল বহি আছে আজি মিথুন ৰাশিত বক্ৰী হৈ, বুধ বহি আছে মকৰ ৰাশিতেই, বৃহস্পতি বৃষভত, শুক্ৰ আছে কুম্ভত, শনি আছে কুম্ভত, ৰাহু আছে মীনত আৰু কেতু আছে কন্যাত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যুগ, দেৱাৰীগণ, হৰিণৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা হ'ব। দিনৰ 8:26:12 ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যুগ, মৰণত দোষ 2 পাদ আৰু ৰাতি 8:55:12 একপাদ। যাত্ৰা আজি নাই, মা দগ্ধাদি আদি দোষ আছে আৰু ৰাতি 8:55:12 যাত্ৰা শুভ, পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। খাদ্যত আজি পুৰৈ শাক আৰু ৰাতি 8:55:12 বেঙেনা খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু ৰাতি 8:55:12 দক্ষিণত। আজি কালবেলাৰ সময় হ'ল দিনৰ 11:35:42 পৰা 12:57:07 আৰু কালৰাত্ৰি নিশা 1:14:17 পৰা 2:52:52 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:37 11:46 পৰা 1:28 ৰাতি 6:08 পৰা 7:09 12 বজাৰ পৰা 3:40 আৰু অমৃত যুগ দিনৰ 6:37 পৰা 9:30 ৰাতি 6:59 পৰা 8:01 গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই মহেন্দ্ৰ যুগ আৰু এই অমৃত যুগ। আৰু আজি দ্বাদশীৰ একদিষ্ট সন্দীপন, দিনৰ 9:45 সময়ৰ ভিতৰত একাদশীৰ পাৰণ আছে। উত্তৰ লখিমপুৰ ঘাৰমৰা সত্ৰাধিকাৰ লালকৃষ্ণ গোস্বামী আৰু কোকৰাঝাৰ নিবাসী বিশিষ্ট সাহিত্যিক কান্তা গোসাঁই বাপ, সুবল চন্দ্ৰ মহন্ত আৰু দুনীৰ সমাজকৰ্মী মতিৰাম শৰ্মাৰ আজি তিৰুভাৱ তিথি আছে। আৰু বঙৰা মাছপাৰা গাঁৱত সুঁৱৰী উৎসৱ আজি পালন হ'ব। গণতন্ত্ৰ দিৱস, দানবীৰ ৰাধাকান্ত সন্দিকৈৰ আজি স্মৃত দিৱসো আছে। আৰু এতিয়া চাওঁহক আজিৰ চন্দ্ৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ ৰক্তচাপত কষ্ট হ'ব পাৰে, চাই চিতি চলিব। বৃষ পাৰিবাৰিক শুভ, মিথুন অৰ্থৰ ক্ষতি, কৰ্কট সন্মান হানি, গতিকে নিজক সংযম কৰক, চাই চিতি চলক। সিংহ অশান্তি ভয়, কন্যা গীত বাদ্যানুৰাগী, তুলা কাৰ্যহানি, বৃশ্চিক ৰোগত কষ্ট, ধনু ৰক্তপাত, মকৰ আঘাত প্ৰাপ্তি, কুম্ভ সিদ্ধ মনোৰথ,
আৰু মেইন ব্যৱসায়িক ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।